আপুনি চাই আছে সিটি 18 এসআই নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীয়ে তুলপাৰ লগাইছে সমগ্ৰ ৰাজ্য আৰু তেনে সময়তে অসম আৰক্ষীত পুনৰ কলংকৰ দাগ ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল এসআই দীপজ্যোতি দাস এজন ব্যক্তিৰ পৰা লৈছিল 1 লাখ টকাৰ উৎকোচ ডিব্ৰুগড়ৰ টেঙাখাত আৰক্ষী থানাত কৰ্মৰত দীপজ্যোতি দাস দীপজ্যোতিৰ পৰা ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰে উৎকোচ লোৱা 1 লাখ নগদ ধন অসম আৰক্ষীত পুনৰ কলংকৰ দাগ খানিলে এগৰাকী এসআই দীপজ্যোতি দাস ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল দাস এজন ব্যক্তিৰ পৰা লৈছিল 1 লাখ টকাৰ উৎকোচ ডিব্ৰুগড়ৰ টেঙাখাত আৰক্ষী থানাত কৰ্মৰত দীপজ্যোতি দাস আৰু দীপজ্যোতিৰ পৰা ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰে উৎকোচ লোৱা 1 লাখ নগদ ধন বিটিসি নিৰ্বাচনক লৈ অচলাৱস্থা অব্যাহত থকাৰ সময়তে কুকৰাঝাৰৰ সাংসদ নৱশৰণীয়াৰ চাঞ্চল্যকৰ ঘোষণা 17 অক্টোবৰৰ পাছতে ৰাজনীতিৰ পৰা সন্যাস ল'ব সাংসদগৰাকীয়ে কিন্তু কিয় ৰাইজৰ কাৰণে আৰু যদি ৰাইজে ভাবে যে এনেকুৱা ধৰণৰ বস্তুৰ প্ৰয়োজন নাই তেতিয়াহ'লে আমি ৰাজনীতি কৰাৰ কোনো দৰকাৰ নাই ৰাজনীতি ত্যাগ কৰিব নৱকুমাৰ শৰণীয়াই নিজ মুখে ঘোষণা সাংসদগৰাকীৰ কিন্তু কিহৰ বাবে সন্যাস ল'ব খুজিছে নৱকুমাৰ শৰণীয়াই শুনক সাংসদগৰাকীৰ মুখেৰে ৰাইজে আমাক একমাত্ৰ এমপি বনাইছিল এইকাৰণে যে ইয়াত যাতে বিটিসি স্থায়ী শান্তি হয় বা বিটিসি সৰ্বহাৰা অধিকাৰ বা বঞ্চিত ৰাইজে যাতে অধিকাৰ ঘূৰাই পায় গতিকে উদ্দেশ্যৰ ক্ষেত্ৰত যদি আমি ৰাইজ আৰু আমি একমত হ'ব নোৱাৰোঁ বা আমি যদি উমৈহতীয়াভাৱে এইখিনি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি ইয়াত পলিটিক্স কৰাৰ কোনো অৰ্থ নাই আৰু যাৰ কাৰণে আমি পলিটিক্স কৰিছোঁ ৰাইজৰ কাৰণে আৰু যদি ৰাইজে ভাবে যে এনেকুৱা ধৰণৰ বস্তুৰ প্ৰয়োজন নাই তেতিয়াহ'লে আমি ৰাজনীতি কৰাৰ কোনো দৰকাৰ নাই আমি পলিটিক্স বাদ দিয়ে ভাল হয় আগন্তুক নিৰ্বাচনত বিটিসি দখল কৰিব নোৱাৰিলে ৰাজনীতি ত্যাগ কৰাৰ স্পষ্ট ঘোষণা সাংসদ নৱকুমাৰ শৰণীয়াৰ সম্প্ৰতি শৰণীয়াৰ নেতৃত্বত নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে গণ সুৰক্ষা পাৰ্টীয়ে কৰোনা সংক্ৰমণৰ আশংকাত নিৰ্বাচনৰ দিন পিছুৱাই দিয়াৰ পাছতো পিছ হুহুকা নাই দলটোৱে নিৰ্বাচন অনুষ্ঠিত হলেই 40খন আসনৰ ভিতৰত 30খনেই পাব বুলি নিশ্চিত নৱকুমাৰ শৰণীয়া নিশ্চিতভাৱে আজিৰ দিনতো আমি যদি ইলেকশ্যন হয় আমি হাতে ধৰে আৰু আমি 30+ আমি চিট ল'ব পাৰিম ইয়াত কোনো কথা নাই কোকৰাঝাৰ দখলৰ অংকত আত্মবিশ্বাসী নৱকুমাৰ শৰণীয়াৰ সন্দেহ বাঢ়িছে শাসকীয় পক্ষৰ ওপৰত চলে বলে কৌশলে বিটিসি দখল কৰিবলৈ উঠি পৰি লগা চক্ৰটোৱে কৰোনাৰ অচিলাৰে পুনৰ নিৰ্বাচন পিছুৱাই দিয়াৰ সন্দেহ সাংসদগৰাকীৰ কিন্তু এনেহলে বিটিসিত সৃষ্টি হ'ব ভয়ংকৰ পৰিস্থিতি 27 অক্টোবৰৰ পাছত ৰাজ্যপালৰ শাসন এদিনো বৃদ্ধি কৰিলে জুই জ্বলিব বিটিসিত মুছলপুৰত এই চাঞ্চল্যকৰ ভাষ্য সাংসদ নৱকুমাৰ শৰণীয়াৰ যেহেতু ইলেকশ্যন কমিশনে কোৱা নাই কেৱল হিমন্ত বিশ্ব ডাঙৰীয়া কৈছে তেওঁলোকে স্বাস্থ্য বিভাগৰ বা চৰকাৰৰ পক্ষতো আছে আমি কৈছো নহয় যদি 27 তাৰিখৰ পিছত এদিনো আচলতে ৰাজ্যপালৰ শাসন বৃদ্ধি কৰা হয় তেতিয়াহ'লে কিন্তু বিটিসি জ্বলিব এসময়ত গণতন্ত্ৰৰ স্বাৰ্থত নিজেই বিটিসিত ৰাজ্যপালৰ শাসন দাবী কৰা সাংসদগৰাকীয়ে এতিয়া গণতন্ত্ৰৰ স্বাৰ্থতে দাবী কৰিছে নিৰ্বাচনৰ একমাত্ৰ গণতন্ত্ৰৰ স্বাৰ্থত আমি বিপিএফৰ চৰকাৰ প্ৰাম শেষ হোৱাৰ পিছত আমি গভৰ্ণৰ শাসন বিচাৰিছিলো আৰু গভৰ্ণৰ শাসনৰ বিৰুদ্ধে যে চেলেঞ্জ কৰিছিলো আমি তাত নিজে পক্ষ হৈ তাত আমি ৰাজ্যপালৰ সমৰ্থনত আছিলো ঠিক একেধৰণে আমি গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত কিবা কাৰণত এদিনো যদি কাৰোবাৰ মই মতালি বা কাৰোবাৰ তেনেকুৱা পলিটিকেল স্বাৰ্থৰ কাৰণে বিটিসিত ৰাজ্যপালৰ শাসন বৃদ্ধি কৰা হয় তেতিয়া কিন্তু বিটিসি ৰাইজে হয়তো ভয়ংকৰ মানে এনেকুৱা ধৰণৰ বা গণতান্ত্ৰিক কাৰ্যসূচীবিলাক লোৱাৰ কাৰণে ৰেডি থাকিব এই ঘোষণাৰে চৰকাৰী পক্ষক শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ হুংকাৰ দিছে সাংসদ নৱকুমাৰ শৰণীয়াই পাছে প্ৰশ্ন হয় সাংসদগৰাকীৰ এই হুংকাৰলৈ কাণ সাৰ দিবনে চৰকাৰী পক্ষই যদি নিদিয়ে তেন্তে সাংসদগৰাকীয়ে কোৱা ধৰণেই সঁচাকৈয়ে জ্বলিব নেকি মৰুভূমি এই সকলো প্ৰশ্নৰ উত্তৰৰ বাবে আমি অপেক্ষা কৰিব লাগিব 27 অক্টোবৰলৈ মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট আৰক্ষীৰ গুলিত নিহত হল কুকি উগ্ৰপন্থী সংগঠন UPRFৰ অধ্যক্ষ তথা মুখ্য সেনাধ্যক্ষ মাৰ্টিন গুইটে
মঙলবাৰে পুৱতি নিশা কাৰ্বি আংলঙৰ সিংহাসন পাহাৰত উগ্ৰপন্থী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড গুলীয়াগুলীৰ আৰক্ষীয়ে সংঘৰ্ষস্থলীৰ পৰা উদ্ধাৰ কৰিছে পিষ্টল গুলী আৰু বহু আপত্তিজনক নথি আৰক্ষীক চ্যালেঞ্জ দি ভয়ংকৰ পৰিণতি আৰক্ষীৰ গুলীত ধৰাশায়ী UPRFৰ অধ্যক্ষ কাৰ্বি আংলঙত আৰক্ষী উগ্ৰপন্থীৰ প্ৰচণ্ড গুলীয়াগুলী 30 ছেকেণ্ডৰ এটা চাঞ্চল্যকৰ ভিডিঅ' কুকি উগ্ৰপন্থী সংগঠন UPRFৰ সহস্ৰ গেৰিলাসকলক এনেদৰে প্ৰথমবাৰৰ বাবে মুক্ত বিচৰণ কৰা দেখা গৈছিল কাৰ্বি আংলং জিলাৰ বোকাজানৰ বালি পথাৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ নিলগৰ এইটো টকলাংছ জলপ্ৰপাতৰ আশে-পাশে অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত কুকি উগ্ৰপন্থীৰ দলটোক নেতৃত্ব দিছিল খোদ UPRFৰ অধ্যক্ষ তথা মুখ্য সেনাধ্যক্ষ মাৰ্টিন গুইটে আৰক্ষীক চ্যালেঞ্জ কৰি উগ্ৰপন্থী সদস্য কেইজনে পৰ্যটকৰ সৈতে উঠিছিল সেলফি আৰু এয়াই কাল হ'ল সক্ৰিয় অৱস্থাত থকা অসমৰ দ্বিতীয়টো উগ্ৰপন্থী সংগঠন UPRFৰ অধ্যক্ষ মাৰ্টিন গুইটেৰ বাবে মঙলবাৰে পুৱতি নিশা কাৰ্বি আংলঙৰ সিংহাসন পাহাৰত কুকি উগ্ৰপন্থী সংগঠনটোৰ সৈতে হোৱা আৰক্ষীৰ তুমুল সংঘৰ্ষত নিহত হয় মুখ্য সেনাধ্যক্ষ মাৰ্টিন গুইটে এম্বুশ আমি লগাইছিলোঁ সেই এম্বুশ লগাওঁতে গম পোৱা গ'ল যে UPRFৰ কেডাৰৰ মুভমেণ্ট আছে তাৰে এটা পাৰ্টিৰ লগত গুলীয়াগুলী হ'ল ৰাতি গুলীয়াগুলী বহুত দেৰি চলিলে আৰু ৰাতিপুৱা পোহৰত যেতিয়া আকৌ এৰিয়াটো চাৰ্চ কৰা গৈছে তাত এটা ডেড বডি পোৱা গ'ল পিছত আইডেণ্টিফাই কৰা গ'ল যে ডেড বডিটো তেওঁলোকৰ CNC মাৰ্টিনৰ হয় আৰু লগত তেওঁলোকৰ হতিয়াৰ পোৱা গৈছে অলপমান ৱেপন্স পোৱা গৈছে আৰু কিছুমান মানে ডকুমেণ্ট বস্তু পোৱা গৈছে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা পিষ্টল 6 সক্ৰিয় গুলীৰ লগতে আপত্তিজনক নথিপত্ৰ নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত মাঞ্জা আৰক্ষীয়ে দুৰ্গম সিংহাসন পাহাৰৰ অন্তৰ্গত জলেন অঞ্চলত চলোৱা অভিযানত নিহত হ'ল মাৰ্টিন অঞ্চলটোত 5-6 জনীয়া কুকি উগ্ৰপন্থীৰ দলটো আত্মগোপন কৰি আছিল আৰক্ষীৰ অভিযানৰ উমান পাই গুইটে প্ৰথমে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰে প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীৱাত থিতাতে নিহত হয় সেনাধ্যক্ষ মাৰ্টিন গুইটে উল্লেখযোগ্য যে 2011 চনত UKDA আলোচনালৈ অহাৰ পিছতে মাৰ্টিন গুইটেৰ নেতৃত্বত গঠন হৈছিল ইউনাইটেড পিপলছ ৰেভলিউচনাৰী আৰ্মি চমুকৈ UPRF ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিৰ সৈতে মিত্ৰতা কৰি লাভালাভ কি অগপৰ নিশেষ হ'ব নেকি অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দলটো বিজেপিৰ প্ৰথম পৰ্যায়ৰ সাৰ্ভে যেন তাকেই কয় শেষ উধাব নোৱাৰিব অগপ শূন্য হ'ব উজনি অসমত উত্তৰ অসমতো উচন হ'ব ভেটি ৰণত পৰিব অগপ সভাপতি কাৰ্যকৰী সভাপতি বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য 2021 নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী সমীক্ষা এই সমীক্ষাৰ অংশ হিচাপে বিজেপিৰ নিৰ্দেশত নতুন দিল্লীৰ এক সংস্থাই অসমত চলাইছিল সমীক্ষা এই সমীক্ষাৰ মতে প্ৰফুল্ল মহন্তৰ বাদে পৰাস্ত হ'ব অগপৰ সকলো ৰথী মহাৰথী বিজেপিয়ে চলোৱা প্ৰথম পৰ্যায়ৰ সমীক্ষা অনুসৰি বোকাখাতত হাৰিব অগপ সভাপতি অতুল বৰা মাত্ৰ 21% ভোটাৰেহে সমৰ্থন কৰে অতুল বৰাক বিপৰীতে বিজেপিৰ প্ৰাৰ্থীক 47% আৰু জিতেন গগৈৰ পক্ষত 30% ভোটাৰ কেশৱ মহন্ত ভৱেন ভৰালেৰো একেই দুৰ্দশা ব্যতিক্ৰম নহয় লখিমপুৰৰ বিধায়ক উৎপল দত্তও এই সমীক্ষাৰ পাছতে মিত্ৰ দল অগপক আসন এৰি দিয়া নিদিয়াক লৈ বিজেপি নেতৃত্বই আৰম্ভ কৰিছে নতুন অংক এই অংকই বিপদত পেলাব পাৰে সমষ্টিবাসীৰ মৰম হেৰুওৱা বহুকেইজন মন্ত্ৰী বিধায়কক ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শেষ অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি 2 হাত বান্ধি 1 ঘণ্টা 55 মিনিটত 3492 কিলোমিটাৰ চাইকেল চলাই ৰেকৰ্ড কৰিলে গোৱালপাৰাৰ কিশোৰ তনবীৰ ফিৰদৌছে 1 অক্টোবৰত তনবীৰ ফিৰদৌছে গোৱালপাৰা চহৰৰ আল চালম হস্পিটেলৰ পৰা চাইকেল চলোৱা আৰম্ভ কৰি বঙাইগাঁও জিলাৰ চলন্তপাৰাৰ পৰা পুনৰ উভতি আহি চহৰৰ সোলেজ হস্পিটেলৰ সন্মুখত সামৰণি মাৰে
দুই হাত বান্ধি 1 ঘণ্টা 55 মিনিটত 3492 কিলোমিটাৰ চাইকেল চলাই তনবীৰ ফিৰদৌছে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি অসম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। সৰুৰে পৰাই হাত বান্ধি চাইকেল চলোৱাৰ অভ্যাস কৰা তনবীৰ ফিৰদৌছে অসম বুক অফ ৰেকৰ্ডত স্থান লাভ কৰাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ব ৰেকৰ্ড কৰাৰ চেষ্টা চলাই আছে। তনবীৰ ফিৰদৌছৰ সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে চহৰবাসী ৰাইজ। মই আজি 7 বছৰৰ পৰা চাইকেল চলাই আছোঁ আৰু মই চাইকেলিং কৰোঁ। চাইকেলিঙৰ কেতিয়াবাকে মই হাত এৰি চলাওঁ, মোৰ বস্তুটো ইণ্টাৰেষ্টিং লাগিল। মই সদায় মৰ্ণিঙত ইভিনিঙত 9 কিলোমিটাৰকৈ চাইকেল চলাই মই হাত এৰি দিওঁ কেতিয়াবাকে। তাৰ এইটো বস্তু মোৰ চুইটেবল লাগিল। তাৰপিছত আছাম বুক অফ ৰেকৰ্ডত এপ্লাই কৰিলোঁ। তাৰপিছত আছাম বুক অফ ৰেকৰ্ডত এপ্লাই কৰাৰ পিছত সিহঁতে মোক ক'লে কি কৰিবা? মই ক'লোঁ চাইকেল চলাম। তাৰপিছত কয় চাইকেলটো চবেই চলায়, কি কৰিবা চাইকেলত? মই ক'লোঁ হাত বান্ধি চাইকেল চলাম। সিহঁতে অলপ ভাল পালে, অ'কে কৰা। কয় কিমান দূৰ যাবা? মই ক'লোঁ 9 কিলোমিটাৰমান যাম। তাৰপিছত কয় হ'ব দিয়া কৰা। তাৰপিছত মই ৰেকৰ্ডটো কমপ্লিট কৰি চাওঁ যে 34.92 কিলোমিটাৰ হৈ গ'ল। মই আলচালাম হস্পিটেলৰ পৰা আপোনাৰ বঙাইগাঁও ৰোডলৈকে চলেজ হস্পিটেললৈকে এণ্ড কৰিছোঁ। তোমাৰ চাইকেল চলাওঁতে কিবা হাত বনাই অসুবিধা পাইছা নেকি তুমি? নাই পোৱা, ইটছ কমফৰ্ট। ধুবুৰীত বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চাউল জব্দ। এই বেহাত বহু ৰথী মহাৰথী জড়িত যদিও আৰক্ষীয়ে কেৱল এজন সৰবৰাহকাৰীকহে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চাউল। দীৰ্ঘদিনৰ পৰা ধুবুৰীত একাংশ চোৰাং চাউল মাফিয়াই চলাই গৈছে চাউলৰ চোৰাং বেহা। ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী কলেজ নগৰ উপ আৰক্ষী চকীৰ উপ পৰিদৰ্শক মহিদুল জামানৰ লগতে এটা বৃহৎ দলে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ বজাৰৰ কাষতে থকা এটা গুদামত অবৈধভাৱে মজুত কৰি ৰখা প্ৰায় 400 বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হয়। আলমগঞ্জ বাজাৰ এৰিয়া আছে, তাত একটা ঘৰৰ ভিতৰত এটা ৰেণ্টেড হাউচ আছিলে, তাৰ ভিতৰত এটা টেম্পৰেৰী গোডাউন নিচিনা বনাই লৈ বস্তু ৰখা আছিলে। এতিয়া আমি লোকেল উইটনেছ লৈ যেতিয়া এইটো খুলিছোঁ, তো খোলাৰ পিছত 375 বেগ, 375 বেগ, এপ্ৰক্স 50 কিলোজ ইচ বেগ, আৰু সেইটো ৰিপেকেজড আছিলে। যিটো PDS বা এইটো যে ষ্টাম্পড বস্তাও তাত পাইছোঁ, এইটো পেকিঙৰ পুৰা ব্যৱস্থা পাইছোঁ, তাত ৱেইং মেচিনো পাইছোঁ, আৰু অলমোষ্ট লাইক ইট উইল বি 18,750 কিলোজ। আর তারই লগত একটা ডিলার আছে, যেটো লাইসেন্স ডিলার হয়, সেও জড়িত আছে রাস্তার সেইফার, মানে এইটো গৌৰীপুৰ থানাৰ আণ্ডাৰত থাকে। তাক আটক কৰা হৈছে, নাম ধ্যান নিয়াৰ আৰু সেইটো আমি বহুত নামো পাইছোঁ আমি। আৰু তাৰ ওপৰত আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। উই আৰ কালেক্টিং মোৰ এভিডেন্স, কিয় আমি জানো কি সেইসব মানুহ যিটো এইসব কামৰ লগত জড়িত আছে, বহুত বস্তু সজাই লৈ কাম কৰাৰ চেষ্টা কৰে। তো উই নিড টু হ্যাভ ক্ৰেডিবল এভিডেন্স, য'ত কি হ'ব, দেন দে কেনট লাইক ফাঁকি দিব নাপাৰে লগ। ৰাজ্য কঁপাই থকা এছআই নিযুক্তি কেলেংকাৰীৰ নতুন মূৰৰ কথা ইতিমধ্যে আমি আপোনাক জনাই আহিছোঁ। পৰীক্ষা বাতিল হোৱাৰ 16 দিনৰ পাছত মূল খলনায়ক মাষ্টাৰ মাইণ্ড PK দত্তক গ্ৰেপ্তাৰ কৰা হ'ল। দত্তৰ লগতে আৰক্ষীৰ জালত পৰিল পুত্ৰ আৰু জোঁৱাইক। অৱশেষত জালত পৰিল ৰাজ্য কঁপোৱা এছআই নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক। নেপাল সীমান্তত গ্ৰেপ্তাৰ PK দত্ত। দত্তৰ পুত্ৰ আৰু জোঁৱায়েককো গ্ৰেপ্তাৰ। গৃহ বিভাগক কলংকিত কৰা এছআই পদৰ বাছনি পৰীক্ষা বাতিল হোৱাৰ 16 দিনৰ পাছত মূল খলনায়কক জালত পেলাবলৈ সক্ষম হ'ল অসম আৰক্ষী। যিকোনো মূল্যৰ বিনিময়ত এছআই নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছতে তৎপৰ হৈছিল অসম আৰক্ষী। আইন শৃংখলা শাখাৰ ADGP GP সিঙৰ নেতৃত্বত গঠন হৈছিল বিশেষ দল। দলটোৱে নেপালত ধৰা পেলালে ধন কুবেৰ PK দত্তৰ উপস্থিতি। লগে লগে গোপনে নেপালত উপস্থিত হ'ল অসম আৰক্ষী। পশ্চিমবংগ আৰক্ষীৰ সহযোগত 3 দিন ধৰি চলোৱা অভিযানৰ পাছত সোমবাৰে পুৱতি নিশা জালত পেলালে বহু দুৰ্নীতিৰ খলনায়ক PK দত্তক। ইণ্টাৰপোলৰ সহায়ত দত্তৰ লগতে গ্ৰেপ্তাৰ কৰা পুত্ৰ আৰু জোঁৱায়েকক চমজি লৈ
শিলিগুৰি আদালতত হাজিৰ কৰালে আৰক্ষী আৰু CIDয়ে। পানী টেংকিত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত তিনিওকেলৈ অসমলৈ ৰাওনা হৈছে আৰক্ষী আৰু CIDৰ দল। PK দত্তৰ গ্ৰেপ্তাৰৰ পাছতে কোনো দোষী সাৰি নাযায় বুলি পুনৰবাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম পুলিচৰ ওপৰত বিশ্বাস ৰাখক, তেখেতসকলে নিষ্ঠাৰে দায়বদ্ধতাৰে তদন্ত চলাই আহিছে আৰু আগন্তুক দিনত এই কাম তেখেতসকলে নিষ্ঠাৰে সম্পূৰ্ণ কৰিব। গতিকে আমি আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছোঁ। SI পদৰ একোজন প্ৰাৰ্থীৰ পৰা 15 পৰা 20 লাখ টকাকৈ সংগ্ৰহ কৰিছিল PK দত্ত বাহিনীয়ে। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ বিয়পাৰ পাছতে বাতিল হ'ল পৰীক্ষা, আৰম্ভ হ'ল তদন্ত। তদন্তত জালত পৰিল দালাল দীপন ডেকাৰ লগতে আন বহুজন। আনহাতে PK দত্ত আৰক্ষীৰ জালত পৰাৰ দিনাই আদালতে দালাল দীপন ডেকাক 6 দিনৰ জিম্মাত অৰ্পণ কৰিলে অসম আৰক্ষীৰ হাতত। CID PS 2120 7 দিনৰ কাষ্টডি বিচাৰিছিলে, 6 দিন কাষ্টডি দিয়া হৈছে। তেওঁলোকে শ্ব'নেষ্ট কৰিব বিচাৰিছে, শ্ব'নেষ্টটো এলাউ কৰিছে। 7 দিনৰ কাষ্টডি বিচাৰিছিলে, 7 দিন 6 দিন তেওঁলোকক কাষ্টডি দিয়া হৈছে CID। আৰু ক্ৰাইমে যিটো 5 দিন লৈ গৈছিলে কাষ্টডি, সেইটো শেষ হ'ল। তেওঁলোকে আজি সঞ্জয় দিলে। CID আজি 7 দিনৰ বিচাৰিছিলে, 6 দিন। মঙলবাৰে PK দত্ত অসম পোৱাৰ পাছতে আৰক্ষীয়ে মুখামুখিকৈ জেৰা কৰিব দীপন ডেকাক। ফেচবুক পোষ্ট যোগে যি দীপনে গুপ্ত হত্যাত জড়িত থকাৰ গুৰুতৰ অভিযোগ আনিছিল PK দত্তৰ বিৰুদ্ধে। সেই জেৰাকালতে পোহৰলৈ আহিব PK দত্তৰ শ শ কোটি টকাৰ সম্পত্তি আহৰণৰ আঁৰৰ সকলো তথ্য। ফাদিল হ'ব বিজেপি নেতা হোৱাৰ সুবাদত ৰাজ্যত চাকৰিৰ বজাৰ মেলাত দীপন ডেকাৰ দৰে একাংশ দালালৰ আঁৰৰ বহু গোপন কাহিনী। হয়তো তাৰ পাছতে আৰক্ষীৰ জালত পৰিব চৰকাৰী চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা শ শ কোটি টকা সৰকোৱা বহু ৰৌ বৰালি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে DFO যাদৱ চন্দ্ৰ নাথ আৰু ACF জেচিনুদ্দিন আহমেদৰ ঘৰত দুৰ্নীতি নিবাৰকৰ অভিযান। DFOৰ ঘৰত উদ্ধাৰ কৰা হয় 9 লক্ষাধিক টকা। ঘোষ লৈ হাতেলতে ধৰা পৰিছিল DFO যাদৱ চন্দ্ৰ নাথ আৰু ACF জেচিনুদ্দিন আহমেদ। অফিচতে ঘোষৰ বজাৰ পাতি জালত পৰা 2 বন বিষয়াৰ ঘৰত ওলাইছে লাখে লাখে টকা। লখিমপুৰৰ লগতে 2ৰে গুৱাহাটীৰ ঘৰতো তালাচী। DFO যাদৱ চন্দ্ৰ নাথৰ ঘৰত জব্দ 9,16,400 টকা। ACF জেচিনুদ্দিন আহমেদৰ ঘৰতো চলিছে তালাচী। ইতিমধ্যে দালাল ৰূপী ফৰেষ্টাৰ প্ৰণৱ দত্তৰ লগতে বন মাফিয়া ৰূপী বন বিষয়া যাদৱ চন্দ্ৰ নাথ আৰু জেচিনুদ্দিন আহমেদক লখিমপুৰৰ পৰা চোঁচৰাই গুৱাহাটী পোৱালেহি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই। সোমবাৰে নিশালৈকে 2 বিষয়াৰ লখিমপুৰৰ আৱাসত চলিছিল তালাচী। গুৱাহাটী পোৱাৰ পাছতে DFO যাদৱ চন্দ্ৰ নাথৰ হেঙেৰাবাৰী হাউচিং কলনীৰ ঘৰতো চলিল দুৰ্নীতি নিবাৰকৰ অভিযান। সমান্তৰালকৈ ACF জেচিনুদ্দিন আহমেদৰ কটাহবাৰীৰ ঘৰতো চলিছে অভিযানকাৰী দলৰ তালাচী। আনফালে মাৰাথন জেৰা চলিছে প্ৰণৱ দত্তৰ। বন মাফিয়া ৰূপী এই তিনিওজনে ধন দাবীৰে ত্ৰাসৰ সৃষ্টি কৰিছিল লখিমপুৰত। কিন্তু 100 গৰু মাৰিলে বাঘৰো মৰণ মিলাৰ দৰে অৱশেষত জালত পৰিল বন মাফিয়া ৰূপী বিষয়াকেইজন। বৈধ উপায়েৰে কাঠ উলিওৱা ট্ৰেক্টৰৰ গৰাকীৰ পৰা ধন দাবী কৰাই কাল হ'ল তিনিওৰে। ট্ৰেক্টৰৰ গৰাকী মহম্মদ জমিৰুদ্দিনৰ অভিযোগৰ আধাৰতে দুৰ্নীতি নিবাৰকে ঘোষ লৈ থাকোঁতে হাতেলোতে ধৰিলে DFO যাদৱ চন্দ্ৰ নাথ আৰু ACF জেচিনুদ্দিন।